হেল্ল' ছাত্ৰছাত্ৰীসকল স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ গতিকে ছাত্ৰছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ প্ৰি ফাইনাল পৰীক্ষা 2024 নগাঁও ডিস্ট্ৰিক্টৰ যেটো কোৱেশ্চন পেপাৰ আছে মেথছৰ এই কোৱেশ্চন পেপাৰটো আজি তোমালোকৰ লগত আলোচনা কৰিম আৰু ইয়াত যিবোৰ এমসিকিউ দি আছে এই গুটেইবোৰৰ এমসিকিউৰ উত্তৰসমূহ তোমালোকৰ লগত আলোচনা কৰিম গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকা আৰু ইয়াত যিবোৰ প্ৰশ্ন মই তোমালোকক দেখুৱাই দিম সেই গুটেই প্ৰশ্নবোৰ তোমালোকৰ ফাইনাল পৰীক্ষাত কমন পৰিব গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকে প্ৰথমতে চোৱা প্ৰথম কোৱেশ্চনটো আছে যে 2n plus 1 whole square আৰু 2n plus 2 whole square মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে য'ত n এটা স্বাভাৱিক সংখ্যা গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ এই সি নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পাছত চোৱা ছাত্ৰছাত্ৰীসকল -2/3 টু দি পাৱাৰ -4 ৰ মান হ'ব গতিকে ছাত্ৰছাত্ৰীসকল এটো তোমালোকে কৰিলে পাবা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰটো 81/16 তাৰ পাছতে 3 নম্বৰ যেটো প্ৰশ্ন আছে এই 3 নম্বৰ প্ৰশ্নটো কিবা ভুল আছে তোমালোকে চাই লবা ভালদৰে ইয়াৰ পাছত তোমালোকে চোৱা 4 নম্বৰ প্ৰশ্নটো আছে যে 146.41 ৰ বৰ্গমূলটো হ'ল গতিকে ইয়াৰ বৰ্গমূলটো কৰিলে তোমালোকে পাবা 12.1 তাৰ পাছতে তোমালোকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা যেটো আছে এটো তোমালোকে সকলোৱে জানা যে দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r থাকিলে য'ত গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পাছতে যেটো 6 নম্বৰ প্ৰশ্ন আছে যে যদি দুটা সংখ্যা p আৰু q ৰ গসাউ আৰু লসাউ ক্ৰমে x আৰু y হয় তেন্তে x² y² p² q² ৰ মান হ'ব এটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 বি নম্বৰ অপচনটো তাৰ পাছত চোৱা পাছৰ প্ৰশ্নটো তোমালোকে চাব পাৰি আছা ভালদৰে চোৱা ইয়াতে 3 ঘণ্টা 6 12 আৰু 18 মিনিটৰ সময়ৰ মুৰে মুৰে বাজে যদি তিনিওটা ঘণ্টা একেলগে 6 am ত বাজে তেন্তে পৰৱৰ্তী কিমান সময়ৰ পাছত বেলেগ একেলগে পুনৰ বাজিব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰটো হ'ব তোমালোকৰ ইয়াৰ শুদ্ধ উত্তৰ তাৰ পাছতে চোৱা তোমালোকে 8 নম্বৰ যেটো প্ৰশ্ন আছে যে যদি px = ax² - 3 a - 1x - 1 বহুপদ এটাৰ 0 1 হয় তেন্তে n মান কিমান হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব a নম্বৰটো তাৰ পাছতে তোমালোকে চাব পাৰি আছা যে 2 + √3 আৰু 2 - √3 শূন্য বিশিষ্ট পদটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব তোমালোকে যদি জানা কমেন্ট সেকশনত কমেন্ট কৰি জনাই দিবা তাৰ পাছতে 10 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা যে x = 2 ৰ বাবে x² + kx + 5 বহুপদটোৰ মান 15 হয় তেন্তে সেই একে বহুপদটোৰ মান x = 5 ৰ বাবে কি হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ 45 তাৰ পাছত চোৱা 11 নম্বৰ যেটো প্ৰশ্ন আছে 11 নম্বৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকে যদি জানা কমেন্ট সেকশনত কমেন্ট কৰি জনাই দিবা তাৰ পাছতে চোৱা 12 নম্বৰ যেটো প্ৰশ্ন আছে এই 12 নম্বৰ প্ৰশ্নটো তোমালোকে চাব পাৰি আছে যে তলৰবোৰৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা গতিকে এনেকুৱা দুটা ইকুৱেশ্যন দিয়া আছে দুটা চলকযুক্ত বিশিষ্ট ৰৈখিক সমীকৰণজোৰ হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো তোমালোকৰ হ'ব বি নম্বৰটো তোমালোকে চাবা তাৰ পাছত চোৱা 13 নম্বৰ যেটো প্ৰশ্ন আছে তলৰ ৰৈখিক সমীকৰণ জোৰ কেইটা বিবেচনা কৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা গতিকে ইয়াত শুদ্ধ বিকল্প তোমালোকক দিয়া আছে তোমালোকে ইয়াতে চাব পাৰি আছা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এই সি নম্বৰটো হ'ব পাৰে মই ভালকে এটো নাজানো তোমালোকে যদি জানা এটো কমেন্ট সেকশনত কমেন্ট কৰিবা তাৰ পাছত চোৱা 14 নম্বৰ যেটো প্ৰশ্ন আছে যে k কিমানৰ বাবে x + 2y = 5 আৰু 3x + ky - 15 = 0 ৰৈখিক সমীকৰণজোৰৰ একক সমাধান থাকিব গতিকে ইয়াৰ উত্তৰটো হ'ব k = 6 তাৰ পাছতে চোৱা তাৰ পাছৰ যেটো 15 নম্বৰ প্ৰশ্ন আছে এই 15 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব সি তাৰ পাছত চোৱা 16 নম্বৰ যেটো প্ৰশ্ন আছে এই 16 নম্বৰ প্ৰশ্নটোৰ উত্তৰ ax² + bx + c = 0 সমীকৰণৰ মূল দুটাৰ সমান হয় তেন্তে c ৰ মান হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰটো -b/-b² তাৰ পাছত 17 নম্বৰ যেটো প্ৰশ্ন আছে এই 17 নম্বৰ প্ৰশ্নটো চোৱা তোমালোকে এই 17 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব বি নম্বৰটো তাৰ পাছত 18 নম্বৰ যেটো প্ৰশ্ন আছে 18 নম্বৰ প্ৰশ্নটো উত্তৰ হ'ব সি নম্বৰ 8 তাৰ পাছতে তোমালোকে 19 নম্বৰ কোৱেশ্চনটো চোৱা যে যদি এটা সমান্তৰ প্ৰগতিৰ প্ৰথম এনটা পদৰ যোগফল এটো এমসিকিউৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ
এ নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পাছতে চোৱা তোমালোকে তলৰবোৰৰ পৰা বিকল্প বাছি উলিওৱা গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ প্ৰশ্নৰ উত্তৰটো যদি জানা তেনেহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাই দিবা ইয়াৰ পাছতে তোমালোকে চোৱা 21 নম্বৰ যিটো প্ৰশ্ন আছে 21 নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ হ'ব বি নম্বৰটো k = 6 তাৰ পাছত 22 নম্বৰ যিটো প্ৰশ্ন আছে 22 নম্বৰ প্ৰশ্নটো তোমালোকে 22 নম্বৰ প্ৰশ্নটোৰ কোনটো উত্তৰ হ'ব তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাই দিবা তাৰ পিছত 23 নম্বৰ প্ৰশ্নটো চোৱা 23ৰ কি হ'ব 23ৰ হ'ব বি নম্বৰটো -9 তাৰ পিছত 24 নম্বৰ যিটো প্ৰশ্ন আছে 24 নম্বৰ প্ৰশ্ন যে এইটোৰ প্ৰশ্নৰ উত্তৰ হ'ব ডি নম্বৰটো 7 or -1 তাৰ পিছত তাৰ পাছৰ 25 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব 1:5 তাৰ পাছতে চোৱা তোমালোকে 26 নম্বৰ যিটো প্ৰশ্ন আছে এই 26 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব চি নম্বৰটো তাৰ পাছত 27 নম্বৰ প্ৰশ্নটো যে যদি x আৰু y পূৰক কোণ হয় তেন্তে গতিকে ছাত্ৰ ছাত্ৰীসকল এইটো হ'ব ডি নম্বৰটো sec x = cos x y তাৰ পাছতে তোমালোকে চাব পাৰি আছা যে যদি sin a = cos 33 ডিগ্ৰী তেনেহ'লে এৰ মান কিমান হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 57 ডিগ্ৰী তাৰ পাছতে তোমালোকে চাব পাৰি আছা 29 নম্বৰ প্ৰশ্নটো এই 29 নম্বৰ প্ৰশ্নটো তোমালোকে ভালকৈ চোৱা তোমালোকৰ মেট্ৰিক ফাইনেলত আহি যাব পাৰে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰটো ইয়াৰ পাছতে চোৱা তোমালোকে 31 নম্বৰ যিটো প্ৰশ্ন আছে 31 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব চি নম্বৰটো 50 ডিগ্ৰী তাৰ পাছত 32 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব বি নম্বৰ 10 সেন্টিমিটাৰ ইয়াৰ পাছতে তোমালোকে 33 নম্বৰ যিটো প্ৰশ্ন আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ তাৰ পাছতে তোমালোকে চাব পাৰি আছা ইয়াতে এটা বৃত্তৰ পৰিধি আৰু ব্যাসাৰ্ধৰ পাৰ্থক্য 37 সেন্টিমিটাৰ হলে বৃত্তটোৰ কালি হ'ব এটো 154 বৰ্গ সেন্টিমিটাৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ এ নম্বৰটো তাৰ পাছতে তোমালোকে চাব পাৰি আছা 21 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল চাপে কেন্দ্ৰত 60 ডিগ্ৰী কোণ উৎপন্ন কৰে বৃত্তটোৰ চাপটোৰ দিক হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব 22 সেন্টিমিটাৰ তাৰ পিছত 36 নম্বৰ যিটো প্ৰশ্ন আছে এই 36 নম্বৰ এটা চকাৰ ব্যাস 1.26 মিটাৰ 5টা পাকত চকাটোৱে অতিক্ৰম কৰা দূৰত্ব হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰটো তাৰ পাছতে চোৱা 37 নম্বৰ যিটো প্ৰশ্ন আছে এই 37 নম্বৰ প্ৰশ্নটো তোমালোকে ভালদৰে চাই থবা যদি জানা তেনেহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাই দিবা তাৰ পাছতে তোমালোকে চাব পাৰিবা ইয়াৰ পাছত থকা যেটো 38 নম্বৰ প্ৰশ্ন আছে যে এই 38 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব 6 সেন্টিমিটাৰ তাৰ পিছত 39 নম্বৰ প্ৰশ্নটো আছে যে প্ৰথম এনটা স্বাভাৱিক সংখ্যাৰ মাধ্য 20 হলে এনৰ মান কিমান গতিকে ইয়াত এ নম্বৰটো হ'ব 39 তাৰ পাছৰ প্ৰশ্নটো চোৱা যে এটা শ্ৰেণী অন্তৰালৰ শ্ৰেণী সূচক 77.5 যদি নিম্ন শ্ৰেণী সীমা 70 হয় তেন্তে ইয়াৰ উচ্চ শ্ৰেণী সীমা কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰটো তাৰ পাছতে চোৱা 41 নম্বৰ যিটো প্ৰশ্ন আছে এই 41 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব এ নম্বৰ 5/36 তাৰ পিছত 42 নম্বৰ যিটো প্ৰশ্ন আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰটো 2/13 তাৰ পাছতে 43 নম্বৰ যিটো প্ৰশ্ন আছে ইয়াতে চাব পাৰি আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ গতিকে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি চাম যিকেইটা তোমালোকৰ ডাঙৰ প্ৰশ্ন আছে এই ডাঙৰ প্ৰশ্নসমূহ তোমালোকে চাবা ইয়াৰ পৰা 47 নম্বৰ যিটো প্ৰশ্ন আছে এটো তোমালোকৰ মেট্ৰিক পৰীক্ষা 2025 ত ডাইৰেক্ট কমন পৰিব পাৰে এটো খুবই ইম্পৰ্টেন্ট ইয়াৰ লগতে তোমালোকে 48 49 এই তিনিটা প্ৰশ্ন আটাইতকৈ খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন গতিকে ছাত্ৰ ছাত্ৰীসকল মই প্ৰশ্নখিনি ফাৰ্ষ্টৰ পৰা একদম দেখুৱাই দি আছো তোমালোকে ভালদৰে চাই লবা নহলে স্ক্ৰিনশ্বট এটা মাৰি লবা ঘৰত প্ৰেক্টিছ কৰি থাকিবা ইয়াৰ পৰা তোমালোকৰ পৰীক্ষা ডাইৰেক্ট কমন পৰি যাব গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পাছত আৰু কিছুমান প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ তোমালোকে ইয়াতে চাব পাৰি আছা ইয়াতে তোমালোকে ভালদৰে চাই লোৱা আৰু নহলে স্ক্ৰিনশ্বট এটা লৈ লোৱা যাতে তোমালোকে বাৰে বাৰে প্ৰেক্টিছ কৰি থাকিব পাৰে এইকেইটা প্ৰশ্ন তোমালোকৰ মেট্ৰিক পৰীক্ষা 2025 ৰ বাবে খুবই গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেন্ট ইয়াতে তোমালোকে লাষ্টৰ প্ৰশ্নখিনি লৈ চোৱা 4 মাৰ্কছৰ প্ৰশ্ন যিকেইটা আহিছে এইকেইটা চোৱা এইকেইটা খুবই ইম্পৰ্টেন্ট প্ৰশ্ন তাৰ পাছত ইয়াতে তোমালোকে চাব পাৰি আছা মই আকৌ এবাৰ দেখুৱাই দি আছো গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই অলপো ভাল পালা তেনেহলে ভিডিওটোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা বাই